ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 8 নং পাঠত থকা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটো শুদ্ধকৈ লয় ছন্দ ৰক্ষা কৰি পঢ়া। তো তোমালোকে কবিতাটো পঢ়োতে শুদ্ধকৈ লয় ছন্দ ৰক্ষা কৰি পঢ়িবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা। তো তোমালোকক কবিতাটো একক মানে অকলে আবৃত্তি কৰিব দিছে আৰু দলীয়ভাৱে মানে দল হৈ পেলাই, তুমি অকলে নহয় আৰু কেইজনমান লগ খাই একেলগে আবৃত্তি কৰিব দিছে। তো তেনেকৈ তোমালোকে কৰিবা। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ দিয়া। ক, কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱক কৈছে। হৰটোত দিয়া আছিল যে কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। গটো দিয়া আছিল যে কবি কাননত কি বজোৱাৰ কথা কৈছে। ইয়াৰ উত্তৰত লিখিবা যে কবি কাননত বীণা বজোৱাৰ কথা কৈছে। ঘটো দিয়া আছিল যে মৰতত কোনে কিহৰ বাতৰি আনি দিলে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মৰতত গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে। উঙটোত দিয়া আছিল যে কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিতাটোত অসমৰ ঘৰে ঘৰে ঝংকাৰ বাজি উঠাৰ কথা কোৱা হৈছে। তোমালোকৰ 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা। তো তোমালোকে এনেদৰে লিখিবা যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক কবিতাটোত ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে। তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি ধৰ্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয়। তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমক ভাষা দিলে, অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে, অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক ৰীতি নীতি সদাচাৰ, অসমৰ ব্যৱহাৰ ধৰ্মভাৱ গীতপদ সাহিত্য সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবোধ জগাই তুলিলে। তেওঁ আছিল মহাজ্ঞানী, মহাভক্ত, কৰ্মবীৰ আৰু অসমৰ ৰত্ন। তেওঁৰ কাৰণেই আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ আস্তানা শব্দবোৰৰ অৰ্থ সোঁফালৰ বান্ধনিৰ ভিতৰত দিয়া আছে। ইয়াত ক, খ, গ, ঘ এই 4টা বাক্য দিয়া আছে। এই বাক্যবোৰত কিছুমান শব্দৰ তলত আস্তানা আছে আৰু সেই আস্তানা থকা শব্দবোৰৰ অৰ্থ ইয়াতে দেখিছা নহয়, এই বান্ধনিৰ ভিতৰতে দি দিয়া আছে। ইয়াতে 3টাকৈ অৰ্থ দি দিছে। ইয়াত কি কৰিব দিছে, সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা। এই 3টাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে, মানে শুদ্ধ যিটো অৰ্থ হ'ব আস্তানা শব্দটোৰ সেইটো আমি বাছি উলিয়াই লিখিব লাগে। কটো দিয়া আছে যে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি। ইয়াতে ধ্যানমগ্ন এই শব্দটোৰ তলত আস্তানা আছে। ইয়াতে শব্দ 3টা দিয়া আছিল বান্ধনিত, তন্ময়, বিস্ময়, মহান তেনেদৰে। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব তন্ময়, মানে ধ্যানমগ্নৰ যদি অৰ্থ চাওঁ আমি তেতিয়া তন্ময় হ'ব। তেনেকৈ শ বাক্যটোত বিস্তৃত এই শব্দটোৰ তলত আস্তানা আছে। তো ইয়াৰ পৰা আমি বান্ধনিৰ পৰা বাচিলে আমি বিয়পি পৰা এইটোক আমি ইয়াৰ অৰ্থ হিচাপে লিখিম। ঠিক তেনেদৰে গটোত গৰিমা
এইটো শব্দৰ তলত আস্তনা আছে। আমি এই বান্ধনিৰ পৰা যশস্যা এই শব্দটোক অৰ্থ হিচাপে লিখিম গৰিমাৰ। তেনেদৰে ঘৰটোত মৰতত এই শব্দটোৰ তলত আস্তনা আছে। এই বান্ধনিৰ পৰা আমি এই শব্দটোৰ অৰ্থ পৃথিৱী এই শব্দটোক বাছনি কৰিম। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বাক্য ৰচনা কৰা। ইয়াত শব্দবোৰ দিয়া আছে যে পবিত্ৰ, কৰ্মবীৰ, সদাচাৰ, ৰীতি নীতি, মধুৰ, তেনেদৰে মানে এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগে। মই ইয়াতে কৰি দিছোঁ। যেনেকৈ প্ৰথমটো পবিত্ৰ এই শব্দটোলৈ বাক্যটো ৰচনা কৰিছোঁ যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যত্নতেই অসম পবিত্ৰ ভূমিত পৰিণত হৈছিল। কৰ্মবীৰ, আনন্দৰাম বৰুৱা এজন কৰ্মবীৰ ব্যক্তি আছিল। ঠিক তেনেদৰে মই বাকীবোৰ ৱৰ্ডকো ব্যৱহাৰ কৰি ইয়াতে বাক্যবোৰ ৰচনা কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা। শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা চাই পেলাই ইয়াতে বহাই দিব লাগে, তেনেকৈ য'ত তেনেকৈ শব্দবোৰ হ'ব লাগে। তো মই ইয়াতে বহাই দিছোঁ। তোমালোকে মই যেনেদৰে বহাই দিছোঁ ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল। তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। হয়তো দিয়া আছিল যে তোমাৰ জীৱনী দেৱ। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত কবিতা কেইশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে। শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল, তেখেতে অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল। অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে, প্ৰতিজন মানুহৰ ঘৰতে, সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে। 9 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। ইয়াত এটা উদাহৰণ কৰি দিছিল, যেনেকৈ তুমি, ভূমি, তেনেকৈ ইয়াতে বাকীবোৰ শব্দ দিয়া আছিল, কিন্তু আমি ইয়াৰ যিবোৰ শেষৰ ধ্বনি মিল থকা শব্দ সেইবোৰ আমি কবিতাটোৰ পৰা বাছি উলিয়াই লিখিব লাগিছিল। তো মই ইয়াতে লিখি দিছোঁ। মই যেনেদৰে ইয়াতে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে চমুকৈ লিখা। ক স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাই লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰিয়ে স্বৰ্গৰ
অমৰ কাহিনী তথা বাতৰিৰ দৰে মহাপুৰুষজনাই পদ পুথি ৰচনা কৰি ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা বুজায়। হয়তো দিয়া আছিল যে কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি নীতি সদাচাৰ ব্যৱহাৰ ধৰ্মভাৱ এইবোৰ দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে, অৰ্থাৎ বিশৃংখল তথা বিভ্ৰান্ত অসমীয়া জাতিটোক সুশৃংখল জাতি হিচাপে সজাই তুলিলে। গটো দিয়া আছিল যে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বেদ উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধৰ্মীয় তথা ভক্তিমূলক কাহিনী তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসমবাসীক উপহাৰ দি গ'ল। অসমীয়া ভাষা সাহিত্য টনকিয়াল কৰিলে, ইয়াৰ তুলনা নাই। তেওঁৰ এই পদ পুথি ৰচনা কৰা কাৰ্যকে বেদ উপনিষদৰ পৰা বাছি বাছি ফুল আনি মালা গাঁঠা বুলি কৈছে। ঘটো দিয়া আছিল যে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন্ন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰাই ঐক্য সংহতি আৰু ধৰ্মৰ মালাৰে সকলোকে আদৰাৰ শিক্ষা দিয়ে। 11 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা। ইয়াত শব্দবোৰ দিয়া আছিল পৃথিৱী বাগিচা মৰম গংগা সন্যাসী গৌৰৱ অন্তৰ মিঠা। এই শব্দবোৰৰ সমাৰ্থক শব্দবোৰ আমি পাঠৰ পৰা বাছি উলিয়াই লিখিব লাগিছিল। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ঠিক তেনেদৰে লিখি ল'বা। 12 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াত আমি বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগিছিল। ইয়াত অতীতত দিয়া আছিল, মই লিখিছোঁ ভৱিষ্যত, ইয়াৰ বিপৰীতটো ভৱিষ্যত হ'ব। পবিত্ৰৰ বিপৰীত অৰ্থটো হ'ব কি অপবিত্ৰ। তেনেদৰে পুণ্য হ'লে পাপ, জীৱন মৰণ, প্ৰেম হ'লে ঘৃণা, অশেষ হ'লে শেষ। তেনেদৰে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।